ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আমাৰ বৰ্তমান উপস্থিত আছোঁ গিলবাৰী ইংলিছ মিডিয়াম স্কুলত, আৰু আমাৰ এখন নতুন গাড়ী আহিছে আৰু আমি গাড়ীখন পূজা কৰি ল'লোঁ। এয়া গাড়ীখন চাওক, স্কুলৰ ভিতৰত সোমাই দিলোঁ। এয়া চাওক, আমাৰ পঞ্চায়তে আছে, মৃদুল আছে। এয়া চাওক, ভিতৰত বহি ল'লোঁ গাড়ীৰ ভিতৰত। আৰু চাওক গাড়ীৰ ভিতৰৰ পৰিৱেশ এয়া। এখন আমি নতুনকৈ গাড়ী লোৱা হ'ল, একদম হোৱাইট কালাৰৰ গাড়ী। চাওক, আমাক ৰিভিউটো দেখাই দিছোঁ, গাড়ীখনৰ ৰিভিউটো, ভিতৰৰ পৰিৱেশটো এয়া চাই লওক। এয়া ভাল লাগিছে গাড়ীখন, এয়া চাই লওক, ধুনীয়া গাড়ী, কালাৰটো একদম ফেণ্টাষ্টিক কালাৰ। এয়া চাওক, আপোনালোকক মই দেখাই দি আছোঁ। এয়া চাওক, এয়া এইখন গাড়ী লোৱা গৈছে আমাৰ। এয়া আৰু গাড়ীখন ভিতৰলৈ আনিব। এইখন আমাৰ নতুনকৈ অনা গ'ল গাড়ী, মই দেখাই দিছোঁ। এফালে কৰি লাহে লাহে পিঞ্চ বজাৰৰ ঘৰৰ ভিতৰলৈ অনুৰাগে চলাই আহি আছে। এয়া লাহে লাহে ভিতৰলৈ সোমাই আহিছে গাড়ীখন। এয়া চাওক, মই দেখা দিছোঁ, এইখন স্কুলত ইউজ কৰা যাব গাড়ীখন। এয়া আৰু আমাৰ নতুন গাড়ীখনত বহি আছোঁ আৰু অলপ ফুৰিব গৈছোঁ। আৰু এইখন গাড়ীৰ কেপাচিটি হ'ল, ডাঙৰ মানুহ বহিলে মোটামুটি 13জন আৰামছে বহিব পাৰে, আৰু ষ্টুডেণ্ট যদি মোটামুটি 17জন মান ধুনীয়াকৈ বহিব পাৰে এই গাড়ীখনত। চিটবিলাক দেখাই দিছোঁ, চাওক বহি আছে। চাওক, এয়া বৰ্তমান গাড়ীৰ ভিতৰত আছোঁ। টাটা মেজিক আমি যোনখন লৈছিলোঁ, আৰু গাড়ীখনৰ গোটেই ৰিভিউটো আমাৰ লগত মই দেখালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেললৈ ছাবস্ক্ৰাইব কৰিব। জয় অসম।